Yeah, he's always cultural. আজি গংগাবা নাই নাই দেই মই ফাৰ্ষ্ট ওলালোঁ সেইটো কাৰণে গংগাবা ফোনটো মই লৈ ল'লোঁ ফাৰ্ষ্টতে এইয়া গংগাবা ওলাই আছে আমি ওলাই যাব লৈছোঁ আজি অকণমান গংগাবা কি বিচাৰিছোঁ নাজানো চাই লওক সদায় ক'ৰবাত যোৱাৰ আগত এনেকৈ যি টি বিচাৰি থাকে এতিয়া ওলাই গৈ ইউনিক ঠাই এটালৈ ভিডিঅ'টো চাইহে গৈছোঁ এতিয়া চয়নিকা ওলাইতো আপুনি ৰেডি হ'ল মই এতিয়া ওলাই আছিলোঁ সেইকাৰণে মোৰ দেৰি হৈ আছিলে এয়া মই বেগ লৈ ল'লোঁ এয়া চবজনী চয়নিকা যাব মোৰ লগত আৰু গগৈও যাব বৰুৱাও যাব এইফালে মেঘালী একেবাৰে তাতে আপোনালোকক দেখাম পালোহি এতিয়া ঠাইডোখৰত আৰু ধুনীয়া লাগিছে গেটখন দেখি আৰু এতিয়া ভিতৰলৈ সোমাই গৈছোঁ লাহেকৈ আৰু এইফালে দেখিছেনে মেঘালী আগে আগে গৈ আছে মই তাৰ পিছে পিছে গৈ আছোঁ সোমাই যাওঁতে এনেকুৱা ফিল লাগিছে পাহাৰৰ মাজত গুহাৰ ভিতৰত আমি সোমাই গৈছোঁ ইয়াতে চাইডতে কিন্তু সৰুকৈ ৱাটাৰফলো বনাই দিছে এয়া আৰু আমি এতিয়া ভৰি তিয়াই তিয়াই গোটেইকেইজনীয়ে গৈ আছিলোঁ কাৰণ গৰমো লাগি আছিলে আমাৰ গোটেইকেইজনী জানো নহয় ভৰি তিয়াবি জানো কিহৰ পানী চফা পানী নে লেতেৰা পানী পালোঁ ৰেষ্টুৰেণ্টখনত আৰু সোমাই আছোঁ ইয়াতে আৰু এইফালে মেঘালী আছে ডিব্ৰুগড়ৰ এইখন ৰেষ্টুৰেণ্টখনত মই প্ৰথমবাৰ আহিছোঁ আৰু সঁচাকৈ বহুতে ধুনীয়াকৈ বনোৱা হৈছে কিবা এটা ইউনিক ষ্টাইলত আৰু মই এনেকুৱা ৰেষ্টুৰেণ্টখনত মই প্ৰথমবাৰ সোমাইছোঁ আৰু এয়া মই বহি আছোঁ ধুনীয়াকৈ কাপলছ বহা তাতে আৰু কাপলছবোৰ যদি আহে ইয়াতে বহিব পাৰে লগতে ইয়াতে ধুনীয়া ধুনীয়া কেবিনো আছে আপোনালোকে যদি ঘৰৰ ফেমিলি মেম্বাৰৰ লগত আহে বা লগৰৰ লগত আহে ধুনীয়া কেবিন এটা লৈ আপোনালোকে খাই বৈ ওলাই যাব পাৰিব জেগাডোখৰ কিন্তু বৰ বেছি ডাঙৰ নহয় সৰু হয় কিন্তু বহুত ধুনীয়াকৈ বনোৱা হৈছে ফাইনালি আমি আহি পালোঁ একে ভাল লাগিছে না আমি আহিছোঁ স্কাল্পচাৰলৈ আহিব আপোনালোকেও খোৱাটো এতিয়ালৈকে দিয়া নাই বাৰু খালে পিছতে ভিউটো দি গম পাব বৰ্তমান ডেকৰেশ্যন ইয়াক আপোনালোকে চিনি পাইছেনে নাই মই আপোনালোকক জনাই দিছোঁ চয়নিকাৰ বিয়াত লগ পাইছিলোঁ মাহীয়েকৰ জীয়েক হাই কৈ দিয়ে নবৈ এইফালে আমাৰ বিউটি কুইন ৰিলছ বনোৱা মানুহ আৰু এইফালে খোৱা মানুহ আৰু এইফালে মই ভিডিঅ' বনোৱা ভাল লাগিছে না আহি মেলি ইমান নাচিছোঁ এইফালে বিজি মানুহ কিহে নিৰ্মিত কৰিছে কচোন এই বস্তুটো কিহে নিৰ্মিত কৰিছে নাজানো তুমি বনাওঁতে নাছিলা যে মানুহৰ মুখটোৱে হয় ন মুখ এইটো মুখ নহয় নি মুখ নাক এইটো গছ নিচিনা লাগিছে ধুনীয়াকৈ আৰ্ট কৰি দিছে ফাৰ্ষ্ট টাইম এনেকুৱা ৰেষ্টুৰেণ্টত আহিছোঁ প্ৰথমবাৰৰ বাবে ভাল লাগিছে লাইনো সিহঁতক প্ৰেম কৰি দিলে ৰিলছ বনাই থকা অৱস্থাত টাইমটো গ'লগৈ স্কাল্পচাৰ নামৰ নতুনকৈ খোলা ৰেষ্টুৰেণ্ট এখনত আহিছোঁ আমি সমূহ নহয় মোৰ বাইদেউ সতীৰ্থসকলৰ লগত ডিব্ৰুগড় লক্ষীনগৰৰ টিল লাইনত আছে আনকটা ৰোডত আছে আহি ভাল লাগিছে নে ভাল লাগিছে ফটো ধুনীয়া তুলিছে এতিয়ালৈকে ইউনিক টাইপ অফ চব বস্তু বনাইছে ন এনেকৈ সামগ্ৰী বনাইছে চিন ক কি হৈছে আহিছোঁ যে তাৰ চিন জোতা দেখিছে ইমান ডাঙৰকৈ বনাই থোৱা আছে এতিয়া ওলাই গৈছোঁ আৰু ভাল লাগিলে ইয়াতে আহিব আপোনালোকে বস্তুখিনি যিখিনি আমি খাইছিলোঁ সেইটো ভালে ম'ম' ভাল পালোঁ ৰোলটো ইমান খাছ নালাগে হাৱা খাই খাই গৈ আছে এতিয়া এইকেইজনী আহি আছে পখিলা লগাই গৈছিলে প্ৰেং হৈ গৈছিলে ৰিলছ বনাই থকা অৱস্থাতে ট্ৰেন গ'লগৈ নেক্সট আমি আহিলোঁ বিশাললৈ দুটামান বস্তু ল'বৰ আছিলে মোৰ আৰু চয়নিকাৰ দুজনীৰ আমাৰ দুটা একচুৱেলি ৰুমৰ বাবেহে ল'বৰ আছিলে ঘৰৰ বাবে নহয় ইয়ালৈ আহিলে কিন্তু সকলোবোৰ বস্তু ঘৰৰ বাবে লৈ যাবলৈ মন যায় আপোনালোকৰো লাগে নেকি তেনেকুৱাকৈ
আজি বজাৰ কৰিবলৈ আহিছো হয় বিশালত, কিন্তু আমাৰ একো প্লেনিং নাছিলে, হঠাৎ আমি সোমাইছো। আজি আকৌ এটা ভাল খবৰ, কাৰণ বিশালত অফাৰ চলি আছে আৰু আমাৰ বাবে নহয়, কাৰণ আমি কম পৰিমাণে বস্তু ল'বলৈ কাৰণে আহিছো। যোনে যোনে বেছিকৈ লৈছে সিহঁতৰ বাবে ভাল খবৰ। বজাৰ কৰা কমপ্লিট হ'ল আৰু এতিয়া আমি যাওঁগে।